ঘূৰ্ণীবতাহ ৰেমালৰ তাণ্ডৱ। ভয়ানক ঘূৰ্ণীবতাহ ৰেমাল দেওবাৰে ৰাতি পশ্চিমবংগ আৰু বাংলাদেশত প্ৰৱেশ কৰে। ঘণ্টাত 135 কিলোমিটাৰ গতিবেগত প্ৰৱেশ কৰে এই ঘূৰ্ণীবতাহে পশ্চিমবংগ আৰু বাংলাদেশত আৰু বিস্তৰ ক্ষতি সাধন কৰে। ইয়াৰ উপৰিও উত্তৰ-পূব ভাৰতৰ ৰাজ্যসমূহতো ইয়াৰ প্ৰভাৱ পৰে। কিন্তু কি এই ঘূৰ্ণীবতাহ বা চাইক্লোন? ই কেনেদৰে উৎপত্তি হয়? চাইক্লোন শব্দটো গ্ৰীক ভাষাৰ চাইক্লোছ শব্দৰ পৰা উৎপত্তি হৈছে। ইয়াৰ অৰ্থ হ'ল সাপৰ কুণ্ডলী। বংগ আৰু বংগোপসাগৰৰ ট্ৰপিকেল চাইক্লোন সাপৰ কুণ্ডলীৰ দৰে দেখা যায়। এই ঘূৰ্ণী বতাহ সাগৰৰ বুকুত উৎপত্তি হৈ সমতলত প্ৰৱেশ কৰাৰ লগতে তীব্ৰবেগী ধুমুহা আৰু বৰষুণ লগত লৈ আহে আৰু ৰাস্তাত পাই যোৱা গছ-গছনি উঘালি পেলাই, ঘৰ-দুৱাৰ বিস্তৰ ক্ষতি সাধন কৰে, গাড়ী মটৰ ভাঙি পেলায় আৰু জনজীৱনত বিস্তৰ ক্ষতি সাধন কৰে। ৰেমল হ'ল এটা আৰবী শব্দ। ইয়াৰ অৰ্থ হ'ল ৰেড। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বতাহৰ নাম ৰখাৰ বাবে এটা পৰম্পৰা আছে। ৱৰ্ল্ড মেট্ৰলজিকেল অৰ্গেনাইজেশ্যন (WMO) বতাহৰ নাম আৰু গৱেষণাৰ বাবে এটা পেনেল বনাইছিল, যাৰ নাম হ'ল পেনেল অন ট্ৰপিকেল চাইক্লোন, যাক চমুকৈ PTC বুলি কোৱা হয়। এই পেনেলত বাংলাদেশ, ভাৰত, মালদ্বীপ, ম্যানমাৰ, পাকিস্তান, শ্ৰীলংকা, ওমান আৰু থাইলেণ্ড আছে। সকলো দেশে নিজৰ নিজৰ পৰামৰ্শ দিয়ে আৰু তাৰ পিছতে এটা নাম ফাইনেল কৰা হয়। এইবাৰ ওমানে এই ঘূৰ্ণীবতাহৰ নাম ৰেমাল ৰাখিছে। অসমতো ৰেমালৰ প্ৰভাৱ পৰিছে। বুধবাৰে অসমত বন্ধ কৰা হৈছে বহুকেইখন জিলাৰ শিক্ষানুষ্ঠান। ঠায়ে ঠায়ে পৰিস্থিতি জটিল হৈ পৰিছে আৰু বানপানীও সৃষ্টি হৈছে। সাৱধান আৰু সতৰ্কতাৰ কাৰণে চৰকাৰে আৰু দুৰ্যোগ ব্যৱস্থাপনা ব্যৱস্থাই সতৰ্কতা জাৰি কৰিছে। লখিমপুৰত নিপকুৰ গেটসমূহ খুলি দিয়া হৈছে। কাৰ্বি-লাংপি জলবিদ্যুৎ প্ৰকল্পৰো গেট খুলি দিয়া হৈছে। 6খনকৈ গেট ইয়াৰ খুলি দিয়া হৈছে। বুধবাৰ পৰ্যন্ত ৰাজ্যত অব্যাহত থাকিব ধাৰাসাৰ বৰষুণ আৰু ধুমুহা। বুধবাৰে চিৰাং, বাক্সা, ডিমা হাছাওত ৰেড এলাৰ্ট জাৰি কৰা হৈছে। কোকৰাঝাৰ, গোৱালপাৰা, বৰপেটা, বঙাইগাঁও, তামুলপুৰ, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া আদি জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে আৰু বাকী সকলো জিলাত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। জিলাই জিলাই সতৰ্কতা ব্যৱস্থাও গ্ৰহণ কৰা হৈছে। কাৰ্বি আংলং, কাছাৰ, হোজাই, মৰিগাঁও, নগাঁও, গোলাঘাট, যোৰহাট আদি জিলাত চৰকাৰী-বেচৰকাৰী সকলো স্কুল অৰ্থাৎ বিদ্যালয় বন্ধ ৰখা হৈছে। লগতে নৈকাষৰীয়া অঞ্চলবিলাকত নাও চলাচল কৰা, মাছ ধৰা, নৈত গা ধোৱা আদিৰ পৰা বিৰত থাকিবলৈ আহ্বান জনোৱা হৈছে। ৰাজ্য তথা জিলা প্ৰশাসনৰ ফালৰ পৰা সতৰ্কতাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। প্ৰয়োজন নহ'লে ঘৰৰ পৰা নোলাবৰ কাৰণে অনুৰোধ জনোৱা হৈছে। আজিলৈ এইখিনি কথা আপোনালোকলৈ আগবঢ়ালোঁ।